বলা তো ইয়াতে ডাটাখিনি দিয়া আছে কি দিয়া আছে চোৱা দ্য ফলোয়িং টেবুল গিভছ দ্য পাৰ্চেণ্টেজ অফ মাৰ্কছ তো ইয়াতে টেবুলখনে কি দিছে যে পাৰ্চেণ্টেজ অফ মাৰ্কছ দিয়া আছে টেবুলখনত অ'কে percentage of marks obtained by 6 students in 5 different subjects in examination. Okay, the numbers in the numbers in the parenthesis give the maximum marks in each subject. So subjector logot maximum marks to dia ase answer the given question based on the table. তো ইয়াতে কি কৰিছে যে ষ্টুডেণ্টৰ নাম নেম অফ দ্য ষ্টুডেণ্ট ইয়াতে আছে ছাবজেক্টখিনি ইয়াতে আছে কি কি মেথছ আছে কেমিষ্ট্ৰি আছে ফিজিক্স আছে বায়'লজি আছে ইংলিছ আছে এনেকৈ ছাবজেক্টখিনিৰ নাম আছে আৰু লগতে কি দিয়া আছে যে মেথছৰ এক্সাম কিমান মাৰ্কৰ হৈছিলে 150 মাৰ্কৰ ঠিক তেনেকৈ কেমিষ্ট্ৰি কিমান হৈছিলে 130 মাৰ্কৰ হৈছিলে ফিজিক্স হৈছিলে তোমাৰ 120 মাৰ্কৰ তো এনেকৈ মাৰ্কছ দিয়া আছিলে আৰু তাৰে ভিতৰত অংকিত নামৰ ষ্টুডেণ্টজনে কি পাইছে যে 90% পাইছে 150 মাৰ্কছৰ ভিতৰত 90% পাইছে তো কিমান মাৰ্কছ পাইছে সেইটো আমি ওলাব পাৰোঁ ইয়াৰ পৰা ঠিক আছে ঠিক তেনেকৈ অমৰ নামৰ ষ্টুডেণ্টজন যে আছে অমৰে কিমান পাইছে তো অমৰ নামৰ ষ্টুডেণ্টজনে ইয়াতে 100% মাৰ্কছ পাইছে ইয়াতে পাৰ্চেণ্টেজ দিয়া আছে কিয়নো ওপৰত লিখা আছে পাৰ্চেণ্টেজ অফ মাৰ্কছ তো মাৰ্কছৰ পাৰ্চেণ্টেজ দিয়া আছে ডাটাখিনি বুজিব পাৰিছানে ক'ত গ'ল ৰ'বাচোন এক ছেকেণ্ড বুজিব পাৰিছা তোমালোক দুজনী ওকে তো নেক্সট বলা আমি ষ্টাৰ্ট কৰোঁ তো এতিয়া কথা হ'ল যে ডাটাখিনি অলৰেডি আমি ইয়াতে ডিছকাছ কৰিলোঁ তো এইখিনি মই মুছি দিছোঁ ওকে তো এতিয়া ফাৰ্ষ্ট কুৱেশ্যনত যদি আমি যাওঁ হোৱাট ইজ দ্য এভাৰেজ মাৰ্কছ অবটেইন বাই অল দ্য 6 ষ্টুডেণ্টছ ইন কেমিষ্ট্ৰি হোৱাট ইজ দ্য এভাৰেজ মাৰ্ক সুধিছে কিহৰ কেমিষ্ট্ৰি এভাৰেজ মাৰ্কছ অবটেইন বাই অল দ্য 6 ষ্টুডেণ্ট ইন কেমিষ্ট্ৰি ছাবজেক্টত কেমিষ্ট্ৰি ক'ত আছে কেমিষ্ট্ৰি এইটো যে কেমিষ্ট্ৰিত এভাৰেজ মাৰ্কছ কিমান পাইছে ওকে তো ইয়াতে পাৰ্চেণ্টেজখিনি এভাৰেজ ওলালে নহ'ব ইয়াতে মাৰ্কছৰ এভাৰেজ ওলাব লাগিব হোৱাট ইজ দ্য এভাৰেজ মাৰ্কছ অবটেইন বাই অল দ্য 6 ষ্টুডেণ্ট 6টা ষ্টুডেণ্ট অংকিত অমৰ সোনিয়া ৰাহুল এনেকৈ গোটেই ষ্টুডেণ্টখিনি এভাৰেজ মাৰ্কছটো কিমান পাইছে তো এভাৰেজ মাৰ্কছৰ কাৰণে অংকিতা পাইছে 50% অমৰে পাইছে 60% সোনিয়া পাইছে 60% ৰাহুলে পাইছে 75% পুনিতে পাইছে 80% আৰু পূজাই পাইছে 75% তো এনেকৈ পাৰ্চেণ্টেজ পাইছে তো ইয়াৰে মাৰ্কছখিনি লাগিব মাৰ্কছখিনি হ'লেহে আমি এভাৰেজ ওলাব পাৰিম টোটেল মাৰ্কছ আমি ওলাব লাগিব অ'কে তো টোটেল মাৰ্কছ কিমান হয় টোটেল মাৰ্কছ যদি আমি ইয়াতে চাওঁ যে পাৰ্চেণ্টেজ ইয়াতে বেছ এটাই হয় তো আমি এটা বেছ ইউজ কৰি কিনেও আমি ওলাব পাৰোঁ বাট আমি ইয়াতে এটাকে ওলাম যে 130ৰ 50% তো 5 মাল্টিপ্লাই বাই 13 কৰি দিয়া 130ৰ 50% লাগে আমাক কিমান লাগে 130ৰ 50% তো ইয়াতে জাষ্ট নাম্বাৰখিনি আমি মাল্টিপ্লাই কৰিব লাগিব কিমান যে 13 এই 1 আৰু 3 লৈছোঁ 130ৰ 13 লৈছোঁ আৰু ইয়াতে 50 হয় 50ৰ 5 লৈছোঁ কাৰণ জাষ্ট নাম্বাৰখিনি ল'লে হ'ল 15ৰ 5 আৰু কিমান থাকিলে 6 তো ইয়াতে 130ৰ আধা কিমান হয় 50% ডেট মিনছ ইয়াতে কিমান নাম্বাৰ পাইছে 65 পাইছে বুজিব পাৰিছা নাম্বাৰ এইটো আমি কি ওলালোঁ নাম্বাৰ ওলাইছে ইয়াতে ঠিক তেনেকৈ 130 60% পাইছে তো 13 মাল্টিপ্লাই বাই 6 কৰি দিয়া থাকিলে 6 আৰু 78 তো ইয়াতে কিমান হ'ব 78 ঠিক তেনেকৈ 13ৰ 60% ইয়াতো 78 পাইছে 13ৰ 75% কিমান হ'ব 75 মাল্টিপ্লাই বাই 13 কৰি দিয়া 13 মাল্টিপ্লাই বাই 75 তো তোমাৰ ইয়াতে কিমান ওলাব 8475 ওলাব তো ইয়াতে আমি কিমান দিব লাগিব যে 130ৰ পৰা কিমাননো পাব পাৰে ইয়াতে 84 পাব পাৰে তাতকেতো বেছি পাব নোৱাৰে ইয়াতেতো যে 130ৰ বেছি পাই যাব তেনেকুৱাতো হ'ব নোৱাৰে 84 তো ইয়াতে 84 অ'কে তো ইয়াতে কিমান পাইছে 84.75 পাইছে বুজিব পাৰিছানে কেলকুলেশ্যন কেনেকৈ হয় ধৰিব পাৰিছা অ'কে
হয় তো নেক্সট ইয়াতে 80%, তো 8 মাল্টিপ্লাই বাই 13 কৰি দিয়া, 13 মাল্টিপ্লাই বাই 8 কেলকুলেশ্যনৰ মই চিধা একদম চিধা টেকনিকটো শিকাই দিছোঁ কেনেকৈ আমি ডাইৰেক্টলি নাম্বাৰটো ওলাব পাৰোঁ। 24ৰ 4 আৰু ইয়াতে থাকিব 2, ইয়াতে হ'ব 104, তো 104 ঠিক আছে। তো ইয়াতে 80% পাইছে আৰু ইয়াতে 75%, 75 হ'লে আকৌ 84.75 হয়। তো এনেকৈ নাম্বাৰখিনি পাইছে। এতিয়া কথা হ'ল ইয়াৰে কি লাগে, এভাৰেজ লাগে। তো গোটেইখিনি নাম্বাৰ ওলালোঁ, তো আমাৰ টোটেল লাগিব। টোটেল মাৰ্কছ কিমান পাইছে, টোটেল মাৰ্ক কিমান পাইছে সেইটো আমি কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। টোটেল মাৰ্কটো ইয়াতে চোৱা কিমান হয়, 65 প্লাছ 78, তাৰপিছত প্লাছ আকৌ 78, তাৰপিছত আকৌ 84.75, তাৰপিছত আছে কিমান 104 আছে হয়নে ডাইৰেক্ট, আৰু আছে 84.75, আকৌ 84.75। ডেট মিনছ ইয়াতে টোটেল কিমান হ'ব, 84.75। আচ্ছা, তো ইয়াতে টোটেল কিমান হ'ব, 494, টোটেল হ'ব 494.5 হয়। বাট আমি 5টো নলৈ কিনে 494 লৈ কিনে ডাইৰেক্টলি আমি বনাব পাৰোঁ। অ'কে, তো 494 494ক যদি আমি ডিভাইড কৰোঁ কিমানেদি, ইয়াতে কেইজন ষ্টুডেণ্ট আছে, তো ইয়াতে ষ্টুডেণ্ট আছে 494, তো ইয়াতে ষ্টুডেণ্ট কিমান আছে, অংকিত, অমৰ, সোনিয়া, তিনিটা 6টা হয়নে। তো 6এদি আমি যদি ডিভাইড কৰোঁ, 494ক যদি 6এদি ডিভাইড কৰোঁ কিমান হ'ব, কিমান হ'ব, 82 পইণ্ট ছামথিং হয় হয়নে। ৰ'বাচোন ইয়াতে কিবা এটা মিষ্টেক হৈছে নেকি। হোৱাট ইজ দ্য এভাৰেজ মাৰ্কছ অবটেইন বাই অল দ্য 6 ষ্টুডেণ্ট ইন কেমিষ্ট্ৰি। এক ছেকেণ্ড ৰখা, এভাৰেজ মাৰ্কছ অবটেইন বাই অল দ্য 6 ষ্টুডেণ্ট, এভাৰ মাৰ্কছ উঠিছে, বাট ইয়াতে 82 পইণ্ট ছামথিং ওলায়, 82 পইণ্ট ছামথিং। বাট ইয়াতে কি হৈছে যে মাৰ্কছ সুধিছে, যদি আমাৰ এভাৰেজ পাৰ্চেণ্টেজ সুধিলে যে গোটেই ষ্টুডেণ্টখিনি এভাৰেজ পাৰ্চেণ্টেজটো কিমান হয়, তো তাৰে এনচাৰটো আমি ডাইৰেক্ট পাৰ্চেণ্টেজৰ পৰা ওলাব পাৰিলোঁ হয়। যদি ইয়াতে এভাৰেজ মাৰ্কছ নিদি কিনে এভাৰেজ যদি পাৰ্চেণ্টেজ দিলে হয়, এভাৰেজ পাৰ্চেণ্টেজ দিলে আমি এই গোটেইখিনি পাৰ্চেণ্টেজক আমি প্লাছ কৰি যিমান হয় তাক আমি ডিভাইড কৰিলোঁ হয়। বাট ইয়াতে এভাৰেজ মাৰ্কছ দিছে, ঠিক আছে। তো আমি মাৰ্কছখিনি ওলাব লগা হৈছে, আৰু মাৰ্কছখিনি ওলাই কিনে 494 টোটেল হৈছে। 494ক যদি আমি 6এদি ডিভাইড দিওঁ তেতিয়াহ'লে কিমান হ'ব, 6এদি ডিভাইড দিলে ইয়াতে 82 পইণ্ট ছামথিং হয়। অ'কে, বাট ইয়াতে 82 পইণ্ট ছামথিং নাই, 86 পইণ্ট ছামথিং ইয়াতে আছে, কিয়নো DIৰ এনচাৰসমূহ কি থাকে, এপ্ৰক্সিমেট এনচাৰ থাকে। তো 86 একজেক্টলি ওলোৱা নাই, ইয়াতে 82 ওলাইছে, ঠিক আছে। বাট ইয়াতে কুৱেশ্যনটো চাগে মিষ্টেক আছে অকণমান। যদি আমি এইটো ওলালোঁ হয় যে এভাৰেজ পাৰ্চেণ্টেজ যদি ওলালোঁ হয়, তেতিয়াহ'লে চাগে ইয়াতে অপশ্যনটো মিলিব যে 50 + 60 কিমান হয়, 50 + 60 হয়নে। তাৰপিছত তোমাৰ আকৌ 60, তাৰপিছত আকৌ 75, আকৌ কিমান হয় 80 + 75, তো কিমান হ'ব 400। তেতিয়াহ'লে ইয়াতে হ'লে হয় 400। তো 400ক যদি আমি 6এদি ডিভাইড কৰোঁ, 400ক ডিভাইড বাই 6 যদি কৰোঁ আমি, তেতিয়াহ'লে আমাৰ 66.66 হয়। তো তেতিয়াহ'লে আমাৰ এনচাৰটো এইটো হৈ যায়। বাট ইয়াতে কি লিখা আছে, এভাৰেজ মাৰ্কছ লিখা আছে। তো আমাৰ অপশ্যন কোনটো হ'ব, 82 পইণ্ট ছামথিং হ'ব। ইয়াতে কুৱেশ্যনত কেতিয়াবা মিষ্টেক হয়। অ'কে, চাগে এইটো কুৱেশ্যন মিষ্টেক আছিল নেকি, তেনেকুৱা কুৱেশ্যনত মিষ্টেক থাকে। এভাৰেজ পাৰ্চেণ্টেজটো সুধিলে আমাৰ 66টো ওলালে হয়, 66.66। বাট এভাৰেজ পাৰ্চেণ্টেজ দিয়া নাই, এভাৰেজ মাৰ্কছ সুধিছে আমাক ইয়াত, ঠিক আছে। বুজিব পাৰিছানে ডিফাৰেঞ্চখিনি, ধৰিব পাৰিছা, ঠিক আছে। হয়,
তো ইয়াতে মই কুৱেশ্যনটোৱে ঠিক কৰি দিছোঁ, ইয়াতেতো ধৰিব পাৰিছা ইয়াতে আমাৰ এভাৰেজ মাৰ্কছ সুধিছে, তো এভাৰেজ মাৰ্কছ সুধিলে আমাৰ 82 পইণ্ট ছামথিং ওলাব এনচাৰ। আৰু এভাৰেজ পাৰ্চেণ্টেজ যদি সোধে, এভাৰেজ মাৰ্কছ নিদি কিনে যদি পাৰ্চেণ্টেজ সোধে তেতিয়াহ'লে আমাৰ এইটো ওলাব 66.66। মই এইটোৱে কাৰেক্ট কৰি দিছোঁ বাৰু ইয়াতে। অ'কে, তো মাৰ্কছ সুধিলে আমাৰ কেনেকৈ কৰিব লাগিব সেইটো আকৌ মনত ৰাখিবা ইয়াতে, ঠিক আছে। এইটো মই মুচি দিছোঁ বাৰু। তো ইয়াতে টোটেল আমাৰ কিমান হ'ব এইখিনি যদি আমি মুচি দিওঁ, এক ছেকেণ্ড, ইয়াতে টোটেল আমাৰ কিমান হৈ যাব, কিমান হৈছিলে তাতে 400 হৈছিলে নেকি, 400, 400 হৈছিলে। তো 400ক আমি 6 দি ডিভাইড কৰিছিলোঁ, ইট মিনছ 66.66 হয়। অ'কে, তো ইয়াতে আমাৰ কি হৈছিলে যে পাৰ্চেণ্টেজক আমি ডিভাইড কৰিছোঁ, পাৰ্চেণ্টেজৰ প্লাছ কৰিছোঁ। তো হৈ গ'ল ফাৰ্ষ্ট কুৱেশ্যন। নেক্সট ছেকেণ্ড কুৱেশ্যন চোৱা, হাউ মেনি ষ্টুডেণ্টছ অবটেইনড 60% এণ্ড এবভ মাৰ্কছ ইন অল ছাবজেক্ট। কেইটা ষ্টুডেণ্টে 60%ৰ ওপৰত নাম্বাৰ পাইছে গোটেইকেইটা ছাবজেক্টত? কেইটা ষ্টুডেণ্টে 60%ৰ ওপৰত পাইছে? তো কেইটা ষ্টুডেণ্টে পাইছে? অংকিত, কেইটা ষ্টুডেণ্ট 60% ওপৰত পাইছে? চোৱা ইয়াতে অংকিত যোন হয় ইয়াতে 50% পাইছে, তো ইয়াতে এইটো 60% ওপৰত পোৱা নাই, অংকিতটো হ'ব নোৱাৰে। অমৰে গোটেইখিনি 60% ওপৰত পাইছেনে? নাই, ইয়াতে ড্ৰপ হৈ গৈছে। সোনিয়া গোটেইখিনি 60ৰ ওপৰত আছেনে? আছে, এইটো সোনিয়া 60ৰ ওপৰত আছে। ৰাহুলৰো গোটেইখিনি 60ৰ ওপৰত আছে। পুনিতৰ গোটেইখিনি 60ৰ ওপৰত নাই, ইয়াতে ড্ৰপ হৈ গৈছে। পূজা ইয়াতে 60ৰ ওপৰত নাই, ইয়াতে ড্ৰপ হৈছে, ইয়াতে ড্ৰপ হৈছে। ডেট মিনছ ইয়াতে অনলি 2 ষ্টুডেণ্টৰ, সোনিয়া আৰু ৰাহুলৰ 60ৰ ওপৰত আছে। তেতিয়াহ'লে কেইটা ষ্টুডেণ্টৰ আছে? অনলি 2 ষ্টুডেণ্টৰ। নাম্বাৰ 2, অপশ্যন নাম্বাৰ 2। অ'কে, এইটোতো বহুত ইজি হয়, ধৰিব পাৰিছা। নেক্সট কুৱেশ্যন আমাৰ আছে নাম্বাৰ 3। নাম্বাৰ 3 আছে, ইন হুইচ ছাবজেক্ট দ্য পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্ট ইজ ৱৰ্ষ্ট। মানে বেয়া পাৰফৰ্মেঞ্চ হৈছে কোনটো ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ, কি কৈছে? ইন হুইচ ছাবজেক্ট, কোনটো ছাবজেক্টত পাৰফৰ্মেঞ্চ যিটো হয় একদম বেয়া আহিছে আৰু। অ'কে, টাৰ্মছ ইন দ্য পাৰ্চেণ্টেজ অফ মাৰ্কছ। তো কোনটো ছাবজেক্টত চবতছে বেয়া আহিছে যদি আমি কম্পেয়াৰ কৰি চাওঁ, তো ইয়াতে আমি কি কৰিব লাগিব? কম্পেয়াৰ কৰিব হ'লে আমি গোটেইখিনি প্লাছ কৰিব লাগিব, পাৰ্চেণ্টেজ গোটেইখিনি প্লাছ কৰিব লাগিব। 90 আৰু 100, ইয়াতে মই মুচি দিছোঁ, চৰি। তো ইয়াতে গোটেইখিনি আমি প্লাছ কৰিব লাগিব। 90 আৰু 100 কিমান হ'ব? 190, 90, 180 আৰু 280, 280 প্লাছ 80 কিমান হ'ব? 360, 360 প্লাছ 80 কিমান হ'ব? 280 প্লাছ 80, 360 লগত আকৌ 80, 440, তাৰপিছত আকৌ 70, ডেট মিনছ 510। ইয়াতে পাইছে 510। ঠিক তেনেকৈ পাইছে, মানে ইয়াতে পাৰ্চেণ্টেজখিনি প্লাছ কৰিলেহে আমি গম পাম যে ক'ত মানে পাৰ্চেণ্টেজ চবতছে কম। তো কেমিষ্ট্ৰি, মেথছটো ওলোৱা ইয়াতে দৰকাৰে নাই, এইটো নোলালেও হ'ব, কাৰণ ইয়াতে কি হয় অপশ্যনত নাই। কেমিষ্ট্ৰি 50, 60 কিমান হয়? 50 আৰু 60, 110, 60, 120 আৰু 50, 120 আৰু 50, 170, 170, তাৰপিছত আকৌ কিমান? 75, তাৰপিছত আকৌ 80, 75 প্লাছ 80 প্লাছ 75, তো ইয়াতে পাইছে 400 হৈছে টোটেল কৰাৰ পিছত। ফিজিক্সত কিমান হৈছে? ফিজিক্সত 80, 70, 150 আৰু 85, 150 আৰু 85 কিমান হ'ব? 150, 235 আৰু 65 আৰু 65, তেতিয়াহ'লে কিমান হ'ব? 300 প্লাছ 70, 300 প্লাছ 70 কিমান হ'ব? 370 আৰু 370 প্লাছ 50। তো ইয়াতে হয়
420 অ'কে ইয়াতে হ'ব 420 ঠিক তেনেকৈ ইয়াতে কিমান হ'ব চোৱা বায়'লজিত কিমান পাইছে 40 ইয়াতে 100 180 প্লাছ 90 180 প্লাছ 90 কিমান হ'ব 180 প্লাছ 90 270 হ'ব 270 প্লাছ 85 355 প্লাছ 80 অ'কে তো ইয়াতে হৈ যাব 435 আৰু লাষ্টত ইংলিছ 150 প্লাছ 60 কিমান হ'ব 150 প্লাছ 60 210 আৰু 90 300 প্লাছ 50 350 আৰু 40 390 390 তো ইয়াতে যদি আমি চাওঁ সবতছে কম আছে ইংলিছত তো ইংলিছত সবতছে কম আছে ওকে তো আমি ইয়াতে গম পাইছোঁ যে ইন হুইচ ছাবজেক্ট দ্য পাৰফৰ্মেঞ্চ অফ ষ্টুডেণ্ট ৱাজ ভেৰি বেড তো ইয়াতে ক'ত আছিলে ইংলিছত সবতছে বেয়া হৈছে ওকে আৰু সবতছে ভাল হোৱা বুলি ক'লে সেইটো কোনটো হ'ব তো ইয়াতে সবতছে বেছি আমি এই চাৰিটাৰ ভিতৰত মেথছটো বাদ দিয়া তাতে 510 আছে আৰু ইয়াতে চাৰিটাৰ ভিতৰত সবতছে বেছি আছে 435 বায়'লজি ওকে তো বায়'লজিত সবতছে বেছি আছে কুৱেশ্যন নম্বৰ 4 টো চোৱা কি আছে হোৱাট ৱাজ দ্য এগ্ৰিগেট মাৰ্কছ অবটেইন বাই সোনিয়া ইন অল দ্য 5 ছাবজেক্ট সোনিয়াই গোটেইকেইটা ছাবজেক্টত টোটেল কিমান মাৰ্কছ পাইছে এইখিনিতো ইজি হয় তোমালোকক লাষ্ট ক্লাছত মই শিকাইছিলোঁ তো গোটেইকেইটা ছাবজেক্টত কিমান মাৰ্কছ পাইছে সোনিয়াই ওকে সোনিয়া ইন অল দ্য 5 ছাবজেক্টছ গোটেইখিনি ছাবজেক্টত কিমান মাৰ্কছ পাইছে তো 150ৰ পৰা ইয়াতে কিমান পাইছে 90% পাইছে 90% মানে কিমান কেনেকৈ ওলাম 15 মাল্টিপ্লাই বাই 9 তেতিয়াহ'লেহে আমাৰ মাৰ্কছটো ওলাব হয়নে নহয় তো 15 মাল্টিপ্লাই বাই 9 কিমান হয় 135 হয়নে তো ইয়াতে পাইছে 135 ঠিক এনেকৈ 13 মাল্টিপ্লাই বাই 6 ইয়াতে পাইছে 78 ঠিক তেনেকৈ 120ৰ ভিতৰত 120ৰ ভিতৰত 80% পাইছে 12 মাল্টিপ্লাই বাই 85% পাইছে হয়নে 85 তেতিয়াহ'লে ইয়াতে কিমান পাইছে 102 পাইছে 102 পাইছে ঠিক তেনেকৈ 100ৰ 80% পাইছে ডেট মিনছ ইয়াতে 80 পাইছে 100ৰ 60% ডেট মিনছ 60 পাইছে তো গোটেইখিনি প্লাছ কৰা 135 78 138 প্লাছ 78 135 30 নহয় 35 নহয় 135 প্লাছ 78 হয়নে নহয় তো এই দুটা প্লাছ কৰাৰ পিছত আকৌ কিমান হ'ল 213 হ'ল তাৰপিছত ইয়াতে হ'ব তোমাৰ আকৌ 102 তাৰপিছত এইটোৰ লগত 80 কৰা তাৰপিছত এইটোৰ লগত 60 কৰা তো ইয়াতে 455 টোটেল কৰিলে আমাৰ কিমান ওলায় 455 তো ইয়াতে কিমান হৈছে যে 455 হ'ব আমাৰ কাৰেক্ট এনচাৰ ওকে তো টোটেল হৈছে 455 তো জাষ্ট মাৰ্কছখিনি ওলাব শিকিছানে নাই তোমালোকৰ ডাঙৰ কথা হ'ল সেইটো যে পাৰ্চেণ্টেজ থাকিলে আমি মাৰ্কছ ওলাব পাৰোঁ নে নাই মাৰ্কছখিনি ওলাব পাৰিছানে নে টান লাগিছে পাৰিছানে ওলাব কোন কোন আছা জ্যোতিস্মিতা বুজিব পাৰিছা মাৰ্কছ ওলোৱা হয় তো যদি মাৰ্কছটো ওলাব পাৰিছা তেতিয়াহ'লে নিশ্চয় পাৰিবা আৰু বাকী কুৱেশ্যনছখিনিতো পাৰিবা ইয়াতে এগ্ৰিগেট সুধিছে এগ্ৰিগেট মানে কিমান হয় টোটেল এগ্ৰিগেট মানে হ'ল তোমাৰ টোটেল নেক্সট আছে হোৱাট ইজ দ্য অভাৰঅল পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন বাই অমৰ হোৱাট ইজ দ্য অভাৰঅল পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন বাই অমৰ অভাৰঅল পাৰ্চেণ্টেজ অমৰে অভাৰঅল পাৰ্চেণ্টেজ কিমান পাইছে তো অভাৰঅল পাৰ্চেণ্টেজৰ ফৰ্মুলাটো আমাৰ কি আছিল অবটেইন মাৰ্ক কিমান মাৰ্কছ পাইছে সেইটো ওপৰত হ'ব টোটেল মাৰ্ক কিমান হয় এক্সাম কিমান মাৰ্কৰ এক্সাম হৈছে সেইটো তলত হ'ব মাল্টিপ্লাই বাই 100 তেতিয়াহ'লে আমাৰ পাৰ্চেণ্টেজ ওলাব অ'কে এটা ফৰ্মুলা মই লিখিয়ে দিছোঁ অবটেইন মাৰ্ক অভাৰ টোটেল মাৰ্ক মাল্টিপ্লাই বাই 100 তো এইটো হ'ল তোমাৰ অভাৰঅল পাৰ্চেণ্টেজ ওলোৱা যে 150ৰ পৰা কিমান পাইছে যে 100% পাইছে 150ৰ পৰা 100% ডেট মিনছ ইয়াতে কিমান পাইছে 150 পাইছে 150 মাৰ্কছে পাইছে কেমিষ্ট্ৰি 130ৰ পৰা 60% পাইছে তাৰমানে ইয়াতে কিমান পাইছে তো 6 মাল্টিপ্লাই বাই 13 কৰি দিয়া 13 মাল্টিপ্লাই বাই 6 আমি বাৰে বাৰে মাল্টিপ্লাই কৰি আছোঁ হয় না কিমান হয় 78 তো
তাৰপিছত আছে 12 মাল্টিপ্লাই বাই 7 কৰা, কাৰণ ইয়াতে 120 আৰু 70 আছে ন, তো এইটো 12 আৰু 7 মাল্টিপ্লাই কৰা। 12 মাল্টিপ্লাই বাই 7 কিমান হয়? 84। ঠিক তেনেকৈ 100ৰ পৰা 40% পাইছে, ডেট মিনছ ইয়াতে 40 মাৰ্কছে পাইছে। ইংলিছত 80% পাইছে, 100ৰ পৰা ইয়াতে 80 পাইছে। ঠিক আছে, তো ইয়াতে গোটেইখিনি নাম্বাৰ প্লাছ কৰি আমি অবটেইন মাৰ্কখিনি লিখিম, আৰু টোটেল মাৰ্ক কিমান হয় সেইটো চোৱাচোন। এই গোটেইখিনি প্লাছ কৰি দিয়া, এই গোটেইখিনি প্লাছ হ'ব। তো ইয়াতে 150, 350, 400, 550 আৰু 600। ইয়াতে টোটেল মাৰ্কছ আছে 600। ইয়াতে টোটেল আছে 600, আৰু তলৰখিনি মানে অবটেইন মাৰ্ক কোনখিনি হয়? OBT তলৰখিনি নাম্বাৰ পাইছে, মানে এইখিনি কিমান মাৰ্ক হয় সেইটো এবাৰ কেলকুলেশ্যন কৰাচোন। 150 প্লাছ 78 প্লাছ 84 হয়নে, প্লাছ 40 প্লাছ 80। তো ইয়াতে পাইছে 432 মাৰ্কছ পাইছে। মেথছৰ 150, 78, 84, 40 আৰু 80, তো টোটেল হয় কিমান? 432 মাৰ্কছ ইয়াতে পাইছে। অ'কে, এতিয়া আমাৰ এইখিনি নাম্বাৰ ওলাই গ'ল, অবটেইন মাৰ্ক আৰু টোটেল মাৰ্ক। তো এতিয়া আমি এইটো ফৰ্মুলা হিচাপতে আমি কৰিম। অবটেইন মাৰ্ক কিমান হয়? 432, আৰু তলত আছে কিমান? 600। অ'কে, মাল্টিপ্লাই বাই 100। তো হৈ গ'ল আমাৰ অংক। তো ইয়াৰে দুটা জিৰ' আমি কাটি দিলে ওপৰত থাকিব 432 আৰু তলত থাকিব 6। এতিয়া 6 দি ডিভাইড কৰি দিয়া, হৈ গ'ল 432 ডিভাইড বাই 6। 643 কিমান যায়? 7 টাইম 42 হয়নে? তো 12। ইয়াতে কিমান? 6 12ত কিমান টাইম? 2 টাইম, ডেট মিনছ 72। তো আমাৰ 72 ইয়াতে পাৰ্চেণ্টেজ আছে নে নাই? নিশ্চয় আছে। তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। বুজিব পাৰিছানে? হয়, তো এনেকৈ বনাব লাগে। এক্সামৰ মাৰ্কছ থকা অংকখিনি একদম ইজি, একো নাই, একদম ইজি। য'ত ডাউট লাগে ন, মোক স্ক্ৰীনশ্বট মাৰি কিনে চেণ্ড কৰি দিবা, মই তোমালোকক আকৌ শিকাই দিম যদি কিবা ডাউট আছে। তো এনেকৈ বনাবা। যিহেতু ষ্টুডেণ্ট আজি ইমান অহা নাই, তো মই ভাবোঁ নেক্সট নতুন দিয়া ষ্টাৰ্ট কৰোঁ নে নকৰোঁ? নেক্সটে কৰা ভাল হ'ব নেকি, তাকে ভাবি আছোঁ।